অকণমান নামৰ কলি এটা গুণগুণাবলৈ মন গৈছে যে দিহানাম হ'ল ভকত আৰু ভগৱন্তক একাকাৰ কৰা এক মাধ্যম আৰু সেইকাৰণে দিহানামত গোৱা হয় নাম প্ৰেমৰ জৰিয়ৈ নাম প্ৰেমৰ জৰিয়ৈ ভকত আৰু ভগৱন্ত একাকাৰ কৰিয়ৈ যিহেতু বিচাৰকক সম্পূৰ্ণ অধিকাৰ দিয়া হয় হয়নে এখন কোৰ্টত বা এখন আদালতত যেনেকৈ এজন বিচাৰকৰ যিমান অধিকাৰ আছে সন্মান আছে আৰু এনেকুৱা এখন প্ৰতিযোগিতাটো আমি ভাবোঁ সমানেই সন্মান আছে সমানেই অধিকাৰ আছে যে আমাৰ হাতত যদি কলমটো পৰে আমি আপোনালোকৰ গুণবিলাক বৰকৈ নাচাওঁ দুখবিলাক বৰকৈ চাওঁ যে কাৰ ক'ত দুখ হৈছে কাৰ ক'ত কি ভুল হৈছে সেই ভুলটো আমি টুকি যাওঁ যে অমুকৰ এইখিনিতে ভুল হৈছে যেনেকৈ ধৰক কেইটামান দলে আমি দেখিলোঁ যে গোটেই দলৰ সদস্যসকল মঞ্চত প্ৰৱেশ কৰিছে সুন্দৰকৈ প্ৰৱেশ কৰিছে কিন্তু বহুতে আসন লওঁতে খেলি মেলি কৰিছে দিহানামৰ বিচাৰত বহিবলৈ পালোঁ ভাল লাগিলে দুয়োজনৰে মনবিলাক মিলিছে আৰু নম্বৰ দিয়াৰ কথাবিলাক প্ৰায় মিলিছে শেষত আমি দুয়োজনে আলোচনা কৰি প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ দল নিৰ্বাচন কৰিছোঁ সঁচাকৈ শেষৰ ফালে দলবিলাকৰ পৰিৱেশন শৈলী ইমান সুন্দৰ হৈছে কাক কোনফালৰ পৰা কিবা এটা কৰি কাটিম সেইটোৱে ভাবিছোঁ কাটিবতো লাগিবই অকণমান সৰু সুৰা খুটি নাটি বিচাৰি কাটি দিছোঁ আৰু উপায় নাই গতিকে সেই সৰু সুৰা খুটি নাটিবিলাক চাই পেলাই কাটোতেহে আপোনালোকৰ স্থানসমূহ নিৰ্বাচন হৈছে কৃষ্ণ পৰম শ্ৰদ্ধাৰ এই বৈকুণ্ঠপুৰীত সমবেত হোৱা ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ আমি সমস্তজনলৈ আমাৰ সেৱা নিবেদিছোঁ আৰু বিভিন্ন ঠাইৰ পৰা আহি ইয়াত যি শৰীৰ গুণানুকীৰ্তনৰ কাৰণে আহি সমবেত হোৱা প্ৰতিযোগী আইসকল তেখেতসকললৈও আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আচলতে বিচাৰকৰ দৰে গভীৰ আসনত বহি যি বিচাৰ আগবঢ়ালোঁ সেয়া আপোনালোকৰ কিমান মনঃপুত হয় আমি নাজানো তথাপিও চেষ্টা কৰিছোঁ ভাইটি দিগন্ত শইকীয়াৰ লগত আগতে আমি বহিছোঁ কিন্তু বিহুৰ বিচাৰকত বহিছোঁ বিহুৰ বিচাৰত আজি কিন্তু প্ৰথম দিহানামৰ বিচাৰত বহিবলৈ পালোঁ ভাল লাগিলে দুয়োজনৰে মনবিলাক মিলিছে আৰু নম্বৰ দিয়াৰ কথাবিলাক প্ৰায় মিলিছে শেষত আমি দুয়োজনে আলোচনা কৰি প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ দল নিৰ্বাচন কৰিছোঁ সঁচাকৈ শেষৰ ফালে দলবিলাকৰ পৰিৱেশন শৈলী ইমান সুন্দৰ হৈছে কাক কোনফালৰ পৰা কিবা এটা কৰি কাটিম সেইটোৱে ভাবিছোঁ কাটিবতো লাগিবই অকণমান সৰু সুৰা খুটি নাটি বিচাৰি কাটি দিছোঁ আৰু উপায় নাই গতিকে সেই সৰু সুৰা খুটি নাটিবিলাক চাই পেলাই কাটোতেহে আপোনালোকৰ স্থানসমূহ নিৰ্বাচন হৈছে মানে নহ'লে 15টা দলক আমি 15টা পুৰস্কাৰ দিবলৈ আমাৰ কমিটিও সক্ষম নহয় আৰু আমাৰ ফালৰ পৰা পকেটৰ পৰা দিবলৈ আমাৰ একো নাই সেইকাৰণে উপায় নাই আপোনালোকে আমাক দুখ নধৰিব এনেকুৱা আসনত বহিলে আচলতে আইসকলৰ মুখবোৰ চালে খুব বেয়া লাগে কাকনো দিম কাকনো বঞ্চিত কৰিম সকলো আমাৰ একেলগৰে মানে আমি আই সকলোৱে ভগৱন্তৰ গুণানুকীৰ্তন কৰিছোঁ ভগৱন্তৰ চৰ্চাত আমি ব্ৰতী হৈছোঁ যাই কি নহওক এই নপাম নামঘৰৰ যি বৰনামঘৰৰ যি শতবৰ্ষ অনুষ্ঠান আপোনালোকে ইয়াত ইমান গাম্ভীৰ্যতাৰে ইমান বৰ্ণাঢ্যভাৱে আয়োজন কৰিলে সঁচাকৈ আমি আপোনালোকৰ কাৰ্যসূচী দেখি আচৰিত হৈছোঁ আজি প্ৰায় 2 মাহমানৰ আগতে ইয়াত বিয়ানামৰ প্ৰতিযোগিতা বিয়ানাম নহয় আচলতে উৰুলিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিলে তাতে আমি ক'লোঁ যে অকল উৰুলিটো চাবলৈ অকণমান দিগদাৰ হয় গতিকে আপোনালোকে অকণমান বিয়ানামৰ কলি গুণগুণাওক তেতিয়া আমাৰ বিচাৰ কৰিবলৈ সুবিধা হ'ব এনেকৈ কৈছিলোঁ সঁচাকৈ আইসকলে সুন্দৰ বিয়ানামৰ কলি আমাক পৰিৱেশন কৰি শুনালে আমি ভাল পালোঁ আৰু সেইসমূহ বুকুত লৈ আকৌ আহি আপোনালোকৰ মাজত উপস্থিত হ'লোহি ভাইটি প্ৰণৱজ্যোতি নাথে আমাক আমন্ত্ৰণ জনালে আমি মানে ধপলিয়াই আহিছোঁ আইসকলৰ কণ্ঠ শুনিবৰ কাৰণে আৰু এই নপাম অঞ্চলৰ আকাশ বতাহ সকলোৱে
ভগৱানৰ গুণানুকীৰ্তন শুনি জীৱন ধন্য কৰিছে হয় য'ত ভগৱন্তৰ গুণানুকীৰ্তন কৰা হয় য'ত শ্ৰৱণ কীৰ্তন কৰা হয় তাতেই বৈকুণ্ঠপুৰীৰ সৃষ্টি হয় আৰু এই বৈকুণ্ঠপুৰীত থাকি আমি নিজকে প্ৰত্যেকেই ধন্য মানিছোঁ নহয়নে আৰু আমি বিশেষ ক'বলৈ একো নাই ভাইটি দিগন্ত শইকীয়াই সকলো সুন্দৰকৈ কৰি ক'লেই আৰু এইখিনি সময়ত আচলতে কথা কৈ সময় নষ্ট কৰাৰ মানসিকতা আমাৰ নাই নহয় জানো সকলোৱে ফলাফল পাবলৈ অতি আগ্ৰহেৰে বাট চাই আছে সেই ফলাফলসমূহ শুনি পেলাই আপোনালোকে একো প্ৰতিক্ৰিয়া নকৰিব যিহেতু বিচাৰকক সম্পূৰ্ণ অধিকাৰ দিয়া হয় নহয়নে এখন কোৰ্টত বা এখন আদালতত যেনেকৈ এজন বিচাৰকৰ যিমান অধিকাৰ আছে সন্মান আছে আৰু এনেকুৱা এখন প্ৰতিযোগিতাটো আমি ভাবোঁ সমানেই সন্মান আছে সমানেই অধিকাৰ আছে যে আমাৰ হাতত যদি কলমটো পৰে আমি আপোনালোকৰ গুণবিলাক বৰকৈ নাচাওঁ দোষবিলাক বৰকৈ চাওঁ যে কাৰ ক'ত দোষ হৈছে কাৰ ক'ত কি ভুল হৈছে সেই ভুলটো আমি টুকি যাওঁ যে অমুকৰ এইখিনিতে ভুল হৈছে যেনেকৈ ধৰক কেইটামান দলে আমি দেখিলোঁ যে গোটেই দলৰ সদস্যসকল বা সদস্যসকল মঞ্চত প্ৰৱেশ কৰিছে সুন্দৰকৈ প্ৰৱেশ কৰিছে কিন্তু বহুতে আসন লওঁতে খেলি মেলি কৰিছে দলনেত্ৰীগৰাকী আগতে বহিব লাগে জানো মই ভাবোঁ আগতে বহিব নালাগে দলনেত্ৰীয়ে সমূহ সদস্য বহাৰ পাছত তেখেতে আসন ল'ব লাগে আৰু কোনোবা দুগৰাকীমান সদস্যই হয়তো ভুলতে বহি পালে যে সোঁহাতে আসন লৈছে সোঁ টিকা দি আসন লৈছে কেতিয়াও সোঁ টিকা দি আসন নল'ব আইসকলে সদায় বাওঁ টিকা দি আসন ল'ব লাগে পুৰুষে কিন্তু সোঁ টিকা দি আসন লয় নাম গাবলৈ বা দিহানাম গাবলৈ হওক বা এনেকৈ ভকতীয়া কিবা প্ৰসংগ কৰিবলৈ হওক তেনেকৈ আসন ল'ব লাগে বুলি আমি পাইছোঁ আমাৰ গুৰুসকলে আমাকো তেনেকৈ শিক্ষা দিছিলে আমি এতিয়া যে ভাইটিয়ে ক'লে যে কৃষ্ণকান্ত সন্দিকৈ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ তেখেতলোক আমাৰ গুৰু আছিল তেখেতলোকে যেতিয়া বিচাৰ কৰিছিলে আমি তেতিয়া সেই প্ৰতিযোগিতাসমূহত অৱতীৰ্ণ হৈছিলোঁ আৰু আমাৰনো ক'ত কি ভুল হৈছে সুন্দৰকৈ শুনি আহিছিলোঁ আৰু সেই ভুলসমূহ শুধৰাবলৈ সদায় চেষ্টা কৰিছিলোঁ মাখন নেওগ আপোনালোকে চাগে নামটো শুনিছেই হাতীঘুলিৰ এজন ভাল দক্ষ বিচাৰক আছিলে তেখেত আমাৰ গুৰু আছিলে আমি সদায় তেখেতলোকৰ চৰণত মানে প্ৰণাম জনাওঁ যে আমাৰ ক'ৰবাত যদি কিবা ভুল হয় শুধৰাই দিব তেনেকৈ আমি শিকিবলৈ হেঁপাহ কৰিছিলোঁ যাই কি নহওক অকণমান নামৰ কলি এটা গুণগুণাবলৈ মন গৈছে যে দিহানাম হ'ল ভকত আৰু ভগৱন্তক একাকাৰ কৰা এক মাধ্যম আৰু সেইকাৰণে দিহানামত গোৱা হয় নাম প্ৰেমৰ জৰিয়ৈ নাম প্ৰেমৰ জৰিয়ৈ ভকত আৰু ভগৱন্ত একাকাৰ কৰিয়ৈ নাম ভকত আৰু ভগৱন্ত একাকাৰ কৰিয়ৈ এনেকৈ ভকত আৰু ভগৱন্তক একাকাৰ কৰাৰ যি মাধ্যম সেয়া আমি সকলোৱে নাম শুনি শুনি নামৰ বিষয়ে সকলোৱে শুনিলোঁ দেখিলোঁ শ্ৰৱণ কৰিলোঁ আইসকলে কীৰ্তন কৰিলে আমি শ্ৰৱণ কৰিলোঁ আজি আৰু এই নামঘৰত আমি বৈকুণ্ঠপুৰীৰ সৃষ্টি কৰিলোঁ গতিকে বেছি কথা নকওঁ নাম গাবৰো আমাৰ আজি মানে সকলোৱে গালেই আৰু ইতিমধ্যে আৰু আপোনালোকে শেষতো সেয়া যুৱকসকলৰ দ্বাৰা দুভাগীকৈ তিনিভাগীকৈ নাম শুনিলে শুনাৰ পাছত আৰু কিবা নাম কোনোবাই গাবলৈ আছে বুলি আমি নাভাবোঁ নহয় জানো যাই কি নহওক আমি একেবাৰে শেষৰ ফালৰ পৰা মই পুৰস্কাৰসমূহৰ কথা ঘোষণা কৰি গৈছোঁ আপোনালোকে শুনিব দেই আৰু এটা পুৰস্কাৰ ঘোষণা কৰাৰ লগে লগে কিন্তু এটা জোৰদাৰ হাত চাপৰি বজাব প্ৰতিযোগীসকলক অন্ততঃ অকণমান উৎসাহিত কৰিব বুলি আমি ভাবিছোঁ শ্ৰেষ্ঠ নাগাৰা বাদক সত্যসন্ধা দিহানামৰ নাগাৰা বাদক তেখেতৰ নামটো আমি ইয়াত লিখা নাই বিকাশ শইকীয়া নেকি তেখেতৰ নাম আছে ন তাৰপিছত শ্ৰেষ্ঠ খোলবাদক সন্মিলিত আধ্যাত্মিক মহিলা দিহানাম দলৰ খোলবাদক তেওঁৰ নামটো যদিও লিখা নাই মই ক'ব বিচাৰিছোঁ তেওঁৰ উপাধিটো কিবা গঞ্জু নে কি হয় দেই এজন মানে গোপাল গঞ্জু বৰ সুন্দৰ নামটোৱে ভাল লাগে আৰু ইমান এটা মানে হেৰি ল'ৰা হৈ পেলাই আমাৰ
সংস্কৃতি যে চৰ্চা কৰিছে সেইকাৰণে তেওঁক আমি সদায় আশীৰ্বাদ দিব বিচাৰোঁ ঠিক আছে শ্ৰেষ্ঠ নামতি কোন হ'ব পাৰে আপোনালোকে চাগে অনুমান কৰিছে এগৰাকী গায়িকা মই পাইছিলোঁ মই তাতে লিখি গৈছিলোঁ যে শ্ৰেষ্ঠ নামতিটো তেওঁকে দিয়া হ'ব ইমান ওপৰত ইমান সুন্দৰকৈ গাইছে মানে তেনেকুৱা ওপৰত হয়তো কোনো এগৰাকীয়ে গোৱা নাই শ্ৰেষ্ঠ নামতি শংকৰ মাধৱ দিহানাম দলৰ দলপতি পানীবিল শিৱসাগৰ তেখেতৰ নামটো আমি এতিয়ালৈকে জনা নাই তাৰপিছতে আৰু এটা আপোনালোকে শুনি ভাল পাব শৃংখলাবদ্ধ দলত পাইছে ভক্তি দিহানামৰ দল শংকৰদেৱ শিশু বিদ্যা নিকেতন ভাল লাগিছিলে নহয় সৰু সৰু ল'ৰা ছোৱালী হিচাপে ইমান সুন্দৰ মানে পৰিৱেশন কৰিছে তেওঁলোকৰ গোটেই দলৰ মানে সেইবিলাকে ভাল হৈছে কিন্তু সেইকাৰণে আমি শৃংখলাবদ্ধ দলত আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰিছোঁ তাৰপিছতে আহিলে এইবাৰ তৃতীয় শ্ৰেষ্ঠ দিহানামৰ দল মণিকাঞ্চন দিহানাম দল গৌৰীসাগৰ মণিকাঞ্চন দিহানাম দল গৌৰীসাগৰ দ্বিতীয় শ্ৰেষ্ঠ দল সত্যসন্ধ্যা দিহানাম দল কালুগাঁও শিৱসাগৰ আৰু প্ৰথম শ্ৰেষ্ঠ দল হৰিপ্ৰিয়া শিল্পী সমাজ ত্যাগ যোৰহাট আৰু মই কৈছোঁ যে আপোনালোকে আমাক সাও সপনি নিদিব সদায় আপোনালোকৰ আশীষ শিৰত লৈ যাবলৈ বিচাৰোঁ আৰু আজিও আমি আপোনালোকৰ আশীষ শিৰত লৈ যাবলৈ বিচাৰিম ঠিক আছে ইমানতে আমাৰ